এতিয়া এটা মৰ্ণিঙত তোমাক কথা কওঁ, সেইকাৰণে ভিডিঅ'টো বনাইছিলোঁ। এইটো মানে থাকি যাব ভিডিঅ'টো। কথাটো হ'ল, মই এমবিকৰ ষ্টুডেণ্ট আছিলোঁ, হয়নে? চশমাযোৰ পিন্ধিলেও ৰ'বা, নহ'লে দেখা নাপাওঁ। তোমাৰ বয়সত ময়ো একে আছিলোঁ, আৰু মই দেখিব একদম তোমাৰ দৰে আছিলোঁ। তো আমাৰ সেই কপালত নাপায় মাৰিব, ঠিক আছে। কথাটো হ'ল, মই বেয়া নেকি কপালত মাৰিছা যে? কিন্তু কথাটো হৈছে কি, আমাৰ মাহঁতে আমাক একো বুজোৱা নাছিলে। তুমি মোৰ দৰে হোৱা, মই প্ৰাউড। মোৰ দৰে দেখিব হৈছা, চকুকেইটা ইমান হেৰি কৰিব নালাগে। তুমি দেখিব মোৰ দৰে হৈছা, অ'কে, গুড, ভেৰি গুড। প্ৰত্যেকটো মাকে যেতিয়া নিজৰ ছবিখন জীয়েকহঁতৰ তাত দেখে, বহুত প্ৰাউড ফিল কৰে। কিন্তু এটা বস্তু মনত ৰাখিবা, আজি ফাৰ্ষ্ট ডে, একদম জীৱনত সদায় মনত ৰাখিবা, এনেকৈ চালোঁ, তুমি মই হ'ব নালাগে। তুমি মোৰ দৰে দেখাত হোৱা, কিন্তু মই জীৱনত যিবোৰ ভুল কৰিলোঁ, সেই ভুলটো তুমি কৰিব নালাগে, মই নিবিচাৰোঁ। তুমি ছেল্ফ ডিপেণ্ডেণ্ট হোৱা। তোমাৰ মেইন মটিভ কি জীৱনৰ? পইচা। অকল পইচাই নেকি তোমাৰ জীৱনত? এটা সুনাগৰিক হ'ব, মানে গুড চিটিজেন তুমি হয়। গুড চিটিজেনছ বা তোমাৰ কামৰ পৰা যাতে তোমাৰ ঘৰখনৰ লগতে চাৰাউণ্ডিং এৰিয়া, মই দেশৰ কথা ক'ব নাযাওঁ বাৰু, দেশৰ কাৰণে কৰিব, চাৰাউণ্ডিং এৰিয়াটোত যাতে তোমাৰ প্ৰভাৱটো, ইনফ্লুৱেঞ্চ ভাল পৰে, যাতে ইনফ্লুৱেঞ্চ বুলি সেইটো যাতে কোৱাচোন কিয়? বিকজ মই চাইক'লজিষ্ট, মই চবৰে মাথা ঠিক কৰি ফুৰিম। চাইক'লজিষ্টে মাথা ঠিক নকৰে। চাইক'লজিষ্টে কি কৰে মই কৈ আছোঁ, মোৰ ভাগতে এজন চাইক'লজিষ্টৰ তাত কেতিয়া যায়, যেতিয়া মানুহ এজন দুবিধাত থাকে, মানে পদ প্ৰদৰ্শক, মানে কি কয় তোমালোকে কি কয়? বুজি পাইছোঁ। পদ প্ৰদৰ্শক মানে কি? মানে যোনে এটা সঠিক ৰাস্তাত, কাৰোবাৰ কিবা কনফিউজন থাকে, কাৰোবাৰ ডাউটফুল থাকে, বুজিছা নাই? ভালে প্ৰব্লেমছবিলাক ক্ৰিয়েট কৰি কিছুমান থাকে ন, বেলেগক ক'ব নোৱাৰে বস্তুবোৰ, তেওঁলোকে ৰাইট এটা পাথ চইচ কৰিব লাগে, তুমি গাইড দিব লাগিব। তো তুমি চাইক'লজি ছাবজেক্টটোৰ মেইন উদ্দেশ্য মই ভাবোঁ সেইটো। গতিকে মই সেইকাৰণে এটা বস্তু কৈছোঁ, কোনো মাকে চাগে এনেকৈ নকয় প্ৰথম দিনা কলেজ যাওঁতে, এইটো এটা মই লেচন দিছোঁ। মই কেতিয়াবালৈকে থাকোঁ নাথাকোঁ, এই ভিডিঅ'টো ডিলিট নকৰিবা, কথাটো কৈছোঁ। কিয় ক'বা? আচ্ছা, মই আছোঁ, কিন্তু তেতিয়ালৈকে মই বুঢ়ী হৈ যাম না, আৰু মনত নাথাকে। বুঢ়ী হ'লে কোনটো এংগল দি বুঢ়ী লাগিছে? বুঢ়ী হৈয়ে গৈছোঁ, দেখা নাই? এনে মানুহবিলাকে হাই বিউটিফুল বুলি এনে কয়, ভাল লগাবৰ কাৰণে। বুঢ়া মানুহ মানে বিউটিফুল হ'ব নোৱাৰে, বাই নেচাৰ হ'ব লাগে, বাই নেচাৰ। শুনা, এতিয়া কথাটো মূল উদ্দেশ্যত আহোঁ। তুমি তোমাৰ লক্ষ্যটো স্থিৰ কৰা। আজি ফাৰ্ষ্ট ডে কলেজ, বিভিন্ন মানুহ, এতিয়া স্কুলৰ পৰা কলেজ গৈ আছা, কিন্তু তুমি স্কুলৰ পৰা কলেজ গৈ আছা, তুমি বিভিন্ন মানুহ লগ পাবা। মানুহ মানে গাৰ্লছৰ কথাই মই কোৱা নাই, অহা যোৱা কৰোঁতে, ৰাস্তাৰে অহা যোৱা কৰোঁতে হয়, ছ'চাইটিৰ এটা স্কুলখনত তুমি বাণ্ডিংছত আছিলা, এতিয়া বাণ্ডিংছৰ পৰা ওলাই গৈ আছা, বিভিন্ন মানুহ পাইছা। মইতো তোমাক লগত লৈ ফুৰোঁ, এইকাৰণে বহুতে কয় আপোনাৰ কি এটাই ছোৱালী নেকি? নহয়, একচুৱেলি কি হ'ল, বাৰ্বি এতিয়া সৰু হৈছে, বাৰ্বিক গাইড কৰাৰ দায়িত্ব তোমাৰ, আৰু মই তোমাক গাইড কৰাৰ দায়িত্ব হৈছে কি, তোমাক গাইড কৰাৰ দায়িত্ব মোৰ। সেইকাৰণে মই লগত লৈ ফুৰাৰ উদ্দেশ্য এইটো হ'ল, তোমাক এডভাৰটাইজিং নহয়, তোমাক দেখুৱাই যে কোনটো কি কৰিব লাগে। গতিকে এতিয়া আজি ফাৰ্ষ্ট ডে কলেজ, ভালকৈ যাবা, আৰু মনত ৰাখিবা, তাতে ভাল ফ্ৰেণ্ডছো পাবা, বেয়া ফ্ৰেণ্ডছো পাবা। ডিচাইড কৰিব লাগিব তুমি, আৰু মেইন উদ্দেশ্য, স্মাৰ্ট হয়, বেল স্মাৰ্ট হয়, সেইকাৰণে মই তুমি বেল স্মাৰ্ট হয়, ৰ'বা নহয়, স্মাৰ্ট হয়, নহয় হয়। তাৰপিছত তুমি সেই বস্তুটো মনত ৰাখি যাবা, মেইন মটিভৰ পৰা যেন ডিষ্ট্ৰেক্ট নোহোৱা, আৰু মোৰ দৰে যেন এনেকুৱা, আজি মই MA কৰিও, টিচিং কৰিও, লাইফত নিজক ষ্টেণ্ড এতিয়া দিছোঁ, যেতিয়া দিব লাগিছিলে তেতিয়া নিদিলোঁ। এতিয়াতো দিছা এটলিষ্ট, যেতিয়া দিব লাগিছিলে তেতিয়া নিদিলোঁ, গতিকে সেই বস্তুটো মনত ৰাখিবা, যে তুমি যি কৰ্ম কৰা সেইটো কিন্তু ৰিপ্ৰেজেণ্ট তুমি মোক কৰিবা, গম পাইছা নাই? তোমাৰ ঘৰখনক ৰিপ্ৰেজেণ্ট কৰিবা। চাগে এইটো উপদেশমূলক কথা যদিও হয়,
কথাখিনি মই ভিডিঅ' আকাৰে বনাই থৈ দিলোঁ আৰু মই ভাবি আছোঁ সেইকাৰণে কৈছোঁ বেলেগ মাক দেউতাকে কয় নকয় মই নাজানো চাগে কয় তো ইমান ব্ৰিফলি নক'ব চাগে হা মই অকণমান ষ্ট্ৰাগল কৰিলোঁ না লাইফত মানে হেৰি কৰি মোৰ ভুলে হ'ল কি বুলি কয় এইটো মানে বহলকৈ মানে শ্বৰ্ট টাইপত আচ্ছা তেওঁলোকে শ্বৰ্ট টাইপত ক'ব মই তোমাক এক্সপাণ্ড কৰি ক'লোঁ ঠিক আছে গতিকে মই বেলেগৰ লগত মই নিজক কম্পেয়াৰ কেতিয়াও কৰা নাই আৰু নকৰোঁ মই যিখিনি পাই আছোঁ মই তাতেই সুখী কিন্তু মই নিবিচাৰোঁ মই যিখিনি পাই আছোঁ মই তেনেকৈ সুখী তুমি মোৰ দৰে ইমান ষ্ট্ৰাগল কৰিব নালাগে ঠিক আছে তাৰ মই যেতিয়ালৈকে আছোঁ মই তোমাক ষ্টেণ্ড দি আছোঁ আৰু তোমাৰ মেইন মটিভটোৰ পৰা লক্ষ্যৰ পৰা যেনতে বিচলিত নোহোৱা তোমালোকৰ ইংলিছত কি কয় ডাইভাৰ্ট সেইটো গতিকে আপোনালোককো কওঁ যে যদিও মই ভিডিঅ'টো বনালোঁ প্ৰত্যেকটো আজি যিবোৰ ধৰক ষ্টুডেণ্ট গৈ আছে কলেজলৈ নতুন নতুন ক্লাছলৈ গৈ আছে আমি ল'ৰা ছোৱালীক অকণমান বহুৱাই পিনে এনেকুৱা ধৰণৰ কথা ক'লে বা বণ্ডিং এটা ক্ৰিয়েট কৰিব লাগে এসোপামান পইচা পকেটত দি নতুন নতুন দামী মোবাইল দি ঘড়ী দি তাহাঁতক এনকাৰেজ কৰাতকৈ সিহঁতে কি উদ্দেশ্যৰে কলেজলৈ গৈ আছে সেই বস্তুটো বুজোৱাটো বেছি যুক্তিপূৰ্ণ বুলি মই ভাবোঁ আৰু এই কথাখিনি মোৰ একান্তই ব্যক্তিগত এইটোত যেন কোনো ধৰণৰ মই মানে বেয়া কমেণ্ট দিয়াটো মই নিবিচাৰোঁ কাৰণ মোৰ মনৰ কথা মই মোৰ ছোৱালীক কৈছোঁ আৰু সেইখিনি আপোনালোককো মই জনাইছোঁ যে মোৰ ছোৱালীৰ লগত মোৰ বণ্ডিংটো এনেকুৱা যে মই নিবিচাৰোঁ তাইক এটা বহুত দামী মোবাইল দি পিনে তাইক ইমপ্ৰেছ কৰিবলৈ মই নিবিচাৰোঁ এটা দামী ঘড়ী দি পিনে ইমপ্ৰেছ কৰিবলৈ মাকে কম দামী এটা ঘড়ী পিন্ধি আছোঁ এতিয়া পিন্ধো আৰু তাকো টাইমটো চোৱাৰ কাৰণে কেতিয়াবা মোৰ হেবিট অনুযায়ী কৰি লওঁ তথাপি তাইক সুধিছিলোঁ যে তোমাক মোৰ ঘড়ীটো লাগিব নেকি তাই কৈছে নালাগে মা গতিকে সেইটো আৰু মোবাইল চাইলেণ্ট নহয় ক্লাছত টাইমত কৰিবা চাইলেণ্ট কিন্তু ওলাই এবাৰ হ'লেও চেক কৰিবা য'তেই নাথাকা আফটাৰ দ্য ক্লাছ আগতে স্কুলত আছিলে বেলেগ কথা আছিলে এতিয়া আফটাৰ দ্য ক্লাছ যেতিয়া তুমি ধৰা কিবা কাৰণে মই ফোন মাৰিলোঁ তুমি ঠিক আছে এতিয়া বহুত দীঘলীয়া হৈ গ'ল ভিডিঅ'টো নাই কথা কওঁতে এনেও পঠলোঁ মানুহ মই দিয়ক ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব আৰু ভাল পালে অকণমান মৰমৰ সঁহাৰি দিব বাই বাই